জ্বলিছে চন্দ্ৰমা হিয়াৰ কোঠালি কৰিছে আনমনা হাঁহিছে তৰালি সুবানা আছেনে হিয়াত তোমাৰ মাথো এবাৰ কোৱানা শাৰদী আকাশত জ্বলিছে চন্দ্ৰমা। কালি হঠাতে ছোৱালীজনী ওলাই গ'ল বাবায়েও পিছত কম বুলি ওলাই গ'ল তাৰপিছত কিবা ফোন চোন কৰিছিলে নেকি তোলে মেছেজ এটা দিছিলে গৈ পোৱা বুলি তাৰপিছত মই ফোন কৰোঁতে ৰিচিভ নকৰিলে ফোনটোও ৰিচিভ নকৰিলে ঐ এতিয়া আকৌ এবাৰ কৰিছাচোন অ' মা এতিয়া নালাগে নেকি এতিয়া দাদা অফিচৰ কামত বিজি হৈ আছে ফোন কৰিলে খংহে উঠিব সেইটোও হয় নহ'লে ৰাতিলৈকে কৰিবি দে ফোনটো অ' মামা মই নহ'লে লাল চাহ একাপ বনাই আনোগৈ নেলাগে নেকি অলপ আগতে খাইছোৱেই মন চন যোৱা নাই দেখোন খাবলৈ ক'ত আপুনি অলপ আগতে চাহ খাইছে ৰাতিপুৱা পৰা দেখোন খোৱাই নাই অ' মামা মই কিন্তু এটা কথা কৈ দিলোঁ এইবাৰ যদি আপুনি নাখাই নবৈ বেমাৰত পৰিল নহয় মই কিন্তু হেৰি চোৱা চিতা কৰাত নাই বিদ্যা শপত খাই কৈছোঁ মই বনবাসলৈ গুচি যাম ঐ শুন এইডালৰ কথা ঐ যা বনাগে যা এতিয়াহে অ'কে আনি আছোঁ দাদা আজি বাইদেউজনী অহা নাই হে যাওঁ ইয়াৰ পৰা জ্বলাজুইত ঘিউ ঢালিবলৈ আহিছোঁ চাহ খা তাক মিছাতে কিয় গালি দিলি এই বাদ দে নাই এইবোৰ সি একো বেয়া নাপায় তাক মই গালি দিয়ে থাকোঁ কালি অহাৰে পৰা মালৈ এবাৰো ফোন কৰা নাই আচলতে মাক কি বুলি ক'ম ভাবিয়ে পোৱা নাই সঁচা কথাবোৰ কৈ দিবি তাকে ভাবিছোঁ সৰুৰে পৰা ইমান ডাঙৰ হ'লো মাক এদিনো ফাঁকি দি পোৱা নাই এতিয়া এতিয়া সেইবোৰ কথা গম পালে মায়ে বৰ বেয়া পাব তই বেছিকৈ ভাবিছ মাহীয়ে বুজি পাব দে আৰু মাকবোৰে নিজৰ সন্তানবোৰক বৰ বেছি দেৰিলৈকে বেয়া পাই থাকিব নোৱাৰে বুজিছ সেইবাবে কোৱা নাই মায়ে মোৰ বিয়াৰ সপোন দেখিছিল কিনো ভুল কৰিছিল মিছা কথা কৈ তেওঁৰ বেমাৰ ভাল কৰিব খোজোতে এতিয়া হিতে বিপৰীতহে হ'ল মায়ে মনত বৰ দুখ পাইছে বৈছা এপাহ ৰঙা গোলাপ মোৰ সন্মুখত বহি থকা গোলাপ বাহিৰ থেংক ইউ আই মিছ ইউ আচলতে কি জানা ভগৱানে যদি আমাৰ পৰা কিবা এটা কাঢ়ি লৈ যায় তেন্তে তাতকৈ মূল্যৱান কিবা এটা আমাক দি থৈ যায় কি খাব আপোনালোকে কি খাবা তুমি এটা কফি দিয়া আৰু দাদাৰ কাৰণে এটা ফ্ৰেঞ্চ ফ্ৰাইজ চেম অৰ্ডাৰ ফৰ মি থেংক ইউ আচ্ছা অনামিকা বিয়াৰ পাছত ক'ত ফুৰিবলৈ যাবা মানে হনিমুনত ক'ত যাবা আই ৱান্ট টু সে দ্যাট ৱাও বিউটিফুল স্কাই বলাচোন
তুমি আকৌ নাভাবিবা যে এইটোৱে আহিয়ে হনিমুনৰ কথা পাতিছে। আচলতে মোক প্ৰণামী বাই ক'লে যে তুমি কাশ্মীৰলৈ যাবলৈ বৰ মন কৰি আছা। হ'ব দিয়া, আমি কাশ্মীৰলৈকে ফুৰিবলৈ যাম। মানে বগা বগা বৰফৰ পাহাৰ, তাতকৈ ঠাণ্ডা বতাহ, তাতে তুমি আৰু মই, কেনে মজা লাগিব ন? পিছে আপোনালোকে বাৰু মোক লৈ সুখী হৈছেনে? মানে মই যে দাদাৰ তুলনীয়া ভনীয়েক, সেই কথাটো লৈ আপোনাক কোনেও আপত্তি নকৰেনে? কি যে কোৱা নহয়, উই আৰ ইন 21st century। মই যেনেকৈ মডাৰ্ণ, মোৰ হোল ফেমিলিও মডাৰ্ণ। এই সৰু সৰু কথাবোৰত কেতিয়াও মাইণ্ড নকৰে। বাৰু বহোগে বোলো। বোলে আপুনি ঘৰত কথাবোৰ কৈছেনে? কৈছো, মই মোৰ পেৰেণ্টছক কৈছো যে মই তেওঁলোকৰ কাৰণে এগৰাকী মৰম লগা ধুনীয়া বোৱাৰী চাইছো, আৰু সেই কথাটো মই সগৌৰৱেৰে কথা দি থৈছো। এই তুমি এনেকৈ হাঁহিলে সঁচাকৈ তোমাক বৰ ধুনীয়া লাগে। এনেকৈ হাঁহি থাকিবাচোন। তুমি চিন্তা কৰি নাথাকিবা, মই মা দেউতাক তোমালোকৰ ঘৰলৈ সোনকালে যাবলৈ ক'ম, আৰু তেতিয়া তুমি গম পাবা তোমাক তেওঁলোকে কিমান মৰম কৰিব। মই জানো মা, মই তোমাৰ দোষী। মোক যি গালি দিয়া মই শুনিবলৈ ৰাজি আছোঁ। নহয় অ' বাবা, এই গোটেই কথাখিনি সকলোতকৈ দুখ মোৰ। ময়ে তোৰ এই ঘটনাটো পাক চক্ৰত পেলাই মিছা মাতিবলৈ বাধ্য কৰালোঁ। এইবোৰত তোৰ দুখ নাই অ'। মইহে তোৰ বিয়া পাতিবলৈ উৎপাত কৰি কৰি তোৰ ধৈৰ্য শক্তি মই পৰীক্ষা কৰিবলৈ ল'লোঁ। মা, বাবাও তই চিন্তা নকৰিবি। মোৰ বাবে সকলো কাৰণ লাগিছে, মই সকলোকে ঠিক কৰিব লাগিব। অ' বাবা, তই ধুনীয়াকৈ ভাত কেইটামান খাই শুই থাক দে। এইবোৰ কথা চিন্তা নকৰিবি। তই নকলেও মাতৃ হৃদয় বুজি পাওঁ মই। তোৰ অন্তৰত হাহাকাৰ কোনখিনিত লাগি আছে। এই মাৰজনী জীয়াই থাকোঁতে তোক কেনেকৈ কষ্টত থাকিবলৈ দিম কচোন। অ' বামা, বামা, অ' বামা, আপুনি ইয়াত এনেকৈ অকলে অকলে বহি কি চিন্তা কৰি আছে? দাদাই ফোন কৰিছিল নেকি? ককায়েৰে কৰিছিলে। আচ্ছা, তই যে মোৰ কথা শুনি আছ, পাকঘৰত কিমান কাম আগবাঢ়ি আছে। আগবাঢ়িছে আকৌ। এতিয়া প্ৰেছাৰত চাউলকেইটা বহাই দি হুইচেলটো মাৰিলেই বিদ্যা সপৰেকে ভাত খাব পৰা হৈ যাব আৰু। মাকবোৰ সন্তানৰ কাৰণে সৰলেই হয়, মোৰ মাজনী আকৌ অকণমান বেছিয়েই সৰল। দুখ মোৰ, ময়ে তোৰ এই ঘটনাটো পাক চক্ৰত পেলাই মিছা মাতিবলৈ বাধ্য কৰালোঁ। মোৰ বাবে সকলো কাৰণ লাগিছে, মই সকলোকে ঠিক কৰিব লাগিব। এইযোৰ তোমাৰ মায়ে দিছিল। তেওঁ মোক লগ পাই নিজৰ বোৱাৰী বুলি পিন্ধাই দিছিল। ঘূৰাই দিবা। তেওঁ ক'বা যে তেখেতৰ নিজৰ পুতেকৰ দৰে মই তেওঁক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। ভাত লাগিব নেকি তোমাক? নাই, নালাগে। এই ক'ত ভণ্টি ক'ত? ভাত খাবলৈ অহা নাই যে? অলপ পিছত খাব বোলে। হেৰা, আজি অনামিকা ৰাহুলৰ লগত ওলাই গৈছিল নহয়। হয় নেকি? অঁ,
আহোঁতে সিহঁতক বৰ ফূৰ্তিত অহা যেন পালোঁ কথা আগবাঢ়িছে যেন পাইছোঁ বুজিছা হওক দিয়া এনেকৈ হৈ থাকিলে আমি বিচৰাটো হ'বলৈ বৰ বেছি দিন নালাগিব এই মনে মনে কোৱা ৰুমতে আছে শুনিব কিনো হ'ল তাতে তাই আৰু ৰাহুলৰ বিয়াখন পাতি দিয়াটোৱে মোৰ মনোবাঞ্ছা সকলো ভালে ভালে হৈ গ'লেই হ'ল আৰু পেহীয়ে একো নকলেই হ'ল ৰাহুলে বা পেহীক বুজাব পাৰে নে নাই তুমি সেই বিষয়ে একদম চিন্তা কৰি নাথাকিবা চোৱা ইমানখিনি ধুনীয়াকৈ আগবাঢ়িছোঁ যেতিয়া পিছৰখিনি ভালেই হ'ব হেৰি কোৱা ভাত কেইটামান লৈ আহা আজি অলপ ভাত বেছিকৈ যাব মোৰ ৰ'বা মই লৈ আহোঁ আজি আমাৰ লাট চাহাব উঠাই নাই হ'বলা গুড মৰ্ণিং দাদা গুড মৰ্ণিং মা গুড মৰ্ণিং বেটা কি হ'ল আজি দেখোন মনটো বৰ ফূৰ্তি দেখিছো কিবা ভাল খবৰ আছে যেন পাওঁ তাকেতো আজি মহাশয় অলপ সোনকালে সাৰ পোৱা যেন পাইছোঁ দেউতা মা তোমালোকেতো ভালকৈ জানা যে কিবা এটা কাম ষ্টাৰ্ট কৰাৰ পাছত মোৰ যদি সেই কামটো ৰৈ যায় কিমান অশান্তি পাওঁ কালি ফাইনেলি অনামিকাক কনভিন্স কৰালো এতিয়া মাত্ৰ এটা কামেই বাকী আছে কি ৰিং চেৰিমনিৰ প্ৰস্তাৱ লৈ যিমান সোনকালে পাৰে সিমান সোনকালে তোমালোক দুয়ো তেওঁলোকৰ ঘৰলৈ যাব লাগিব যাম আকৌ মোৰ ল'ৰাই কিবা এটা বিচাৰিছে সেইটোনো মই নিদিয়াকৈ থাকিব পাৰোঁ কি হ'ল মা তুমি একো নকলা যে মই কিন্তু এই সম্পৰ্কটো মানি ল'বলৈ বৰ টান পাইছোঁ মাক বাপেকৰ পৰিচয় নোহোৱা ডাষ্টবিনৰ পৰা তুলি অনা ছোৱালীজনীক মই বাৰু কেনেকৈ মোৰ ঘৰৰ বোৱাৰী মানি ল'ম সেই কথাষাৰে মোক বৰ অশান্তি দি আছে মা কিনো একেটা কথাকে লাগি থাকা তুমি বোৱাৰী বুলি ভাবিব নোৱাৰা নালাগে কাম কৰা মানুহ বুলিতো ভাবিব পাৰিবা যেনেকৈ নিজু বাই আমাৰ ঘৰত কাম কৰে ঠিক তেনেকুৱা কাম কৰা মানুহ বুলি ভাবিলেই হ'ল আৰু মা কোন চানক গোটেই জীৱনটো মই তাইৰ লগত সংসাৰ কৰিম এবাৰ মাত্ৰ ভণ্টিখিনি মোৰ মনত আহি ল'লেই হ'ল ৰক্তিম দা আপোনাক দুদিনমানৰ পৰা কথা এটা সুধিম বুলি ভাবি আছিলোঁ অ কি কথা সোধা এই নিহাৰ ছাৰৰ কথা অ কি নিহাৰ ছাৰৰ কিবা এটা হৈছে নেকি বাৰু আগতে ছাৰজন ইমান হাঁহি মুখে থাকে আহোঁতে যাওঁতে সকলোকে মাত দি থৈ যায় আজিকালি বৰ নিচুপ হৈ পৰিছে ক'লেনো কি হ'ব এইবোৰ বহুত দীঘলীয়া কাহিনী তাৰ বৰ ডাঙৰ বেমাৰ এটা হৈছে বেমাৰ নিহাৰ ছাৰৰ বেমাৰ হৈছে কি বেমাৰ এনেকৈ ক'ব নোৱাৰি তুমি লাঞ্চ টাইমত আজি মোক লগ কৰিবা মই সকলো বুজাই ক'ম তোমাক ঠিক আছে অহা দেওবাৰে আঙুঠি পিন্ধা নিয়মটো কৰি দিয়া ভাল আৰু নে কি কয় পেহা নিশ্চয় মোৰ ল'ৰাই আজিলৈকে যি বিচাৰিছে সৰুৰে পৰা মই তাকে দিছোঁ এতিয়া বিয়াখনতো যেতিয়া নিজে আগবাঢ়িছে হ'ব আৰু আমাৰ কোনো আপত্তিয়ে নাই আৰু নহয় জানো কিন্তু তাৰ আগতে আমাৰ হ'বলগীয়া বোৱাৰীক এবাৰ চাই লওঁ প্ৰণামী আগতেতো তাইক তোৰ ননদ হিচাপেহে আমি পাইছোঁ কিন্তু আজি মোৰ বোৱাৰী হিচাপে এবাৰ চাই লওঁ ৰ'ব পেহী মাতি দিছোঁ অনামিকা অনামিকা চাওঁ ওলাই আহাচোন ইয়াতে বহাহি আহা চাওঁ তই অকণ সিফালে যাচোন বহা বাহ ৰাহুল তোৰ পচন্দ কিন্তু মানিব লাগিব দেই একদম হীৰাৰ পচন্দ কৰিছা কিন্তু দেই হীৰাই তোমালোকে মোক কি বুলি ভাবিছা তোমালোকৰ বোৱাৰী হোৱাৰ অযোগ্য ছোৱালী এজনী
মই পচন্দ কৰিম তেতিয়াহ'লে অহা দেওবাৰলৈ ৰিং চেৰিমনিটো হৈ যাব তাৰপিছতে আমি ভাল দিন বাৰ এটা চাই বিয়াখন পাতি দিম আৰু নহয় জানো আপোনালোকৰ একো অসুবিধা নাই যেতিয়া আমাৰো নাই যিমান সোনকালে হয় ভাল কামবোৰ হ'ব লাগে তাকে মানে আমাৰো কিছুমান দায়িত্ব আছে গতিকে দায়িত্ববোৰ সোনকালে পালন কৰিব পাৰিলে আমাৰো চিন্তা কমে ঠিকেই কৈছা গাভৰু ভনীয়েক এজনীক ঘৰত বহাই থৈ দিলে সমাজত মানুহে ভাল বুলি নকয় দিয়াচোন আচ্ছা অনামিকা এই দেওবাৰে ৰিং চেৰিমনিটো হোৱা তোমাৰতো একো আপত্তি নাই নহয় জানো নাই নাই আমাৰ একো আপত্তি নাথাকিলে তাইৰো একো আপত্তি নাই ন অনামিকা দাদাবৈ কৈছে যেতিয়া মোৰ একো আপত্তি নাই। ঠিক আছে তেন্তে আমিও বজাৰ সমাৰবোৰ আৰম্ভ কৰি দিওঁ হাতত একেবাৰে সময় কম আছে ঠিকেই কৈছ মোৰো ঢেৰ কিবা কিবি ল'ব আছে কাপোৰ গহনা কাপোৰ আৰু গহনা বাহিৰে বিয়া বুলি ক'লে মাইকী মানুহৰ বেলেগ চিন্তা আছে জানো